লংকাৰ নখুটি চাৰ্টে গাঁৱৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী। বিগত ৬ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ অভাৱত বিচনাত পৰি ছটফটাই আছে বৃদ্ধাগৰাকীয়ে। জানিব পৰা মতে ৩-৪ দিন পূৰ্বেও বৃদ্ধা মাতৃগৰাকী পিছল খাই কঁকাল ভাঙি পৰিছে। বৃদ্ধাগৰাকীৰ ২-৩জন ল'ৰা সন্তান থকা স্বত্তেও বৃদ্ধাগৰাকীৰ চিকিৎসাৰ খৰচ পাতি বহন নকৰে বুলি দাবী উত্থাপন কৰে বৃদ্ধাগৰাকীৰ নিজ ছোৱালীয়ে। বিগত ২০-২৫ বছৰৰ পৰা তেখেতৰ ছোৱালীয়ে চিকিৎসাৰ খৰচ পাতি বহন কৰি আহিছে বুলি জানিবলৈ দিয়ে। পিছে নিৰুপায় হৈ বিভিন্ন দল সংগঠন তথা সমূহ অসমবাসী ৰাইজে এই অসহায় পৰিয়ালটোক অকণমান সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে, অনুৰোধ জনাইছে জীয়াৰীগৰাকীয়ে। আমাৰ ইয়াৰ ১ নম্বৰ ছাত্ৰী গাঁৱৰ জৈনব বিবি নামৰ এজন বৃদ্ধ মহিলা। তেখেত আজি প্ৰায় ২০-২৫ বছৰৰ পৰা আমাৰ এই মাইকী জন্মৰ ঘৰত হৈ আছে, ছোৱালীৰ ঘৰত। তেখেতৰ ল'ৰা ছোৱালী ইমান ঔষধৰ কাৰণে নাচায়। আজি ৬ মাহৰ পৰা বিচনাত পৰি আছে। আজি ৩-৪ দিনমান আগত পিছল খাই পৰি পেলাই কঁকাল ভাঙি গৈছে। গতিকে মই সিহঁতৰ ল'ৰা যে দুটা আছে, ল'ৰাক মই আহ্বান কৰিম যাতে মাৰ ঔষধৰ কাৰণে টকা পইচা দিয়ে। আৰু বিভিন্ন দল সংগঠন আছে, সকলোকে মই আহ্বান জনাইছোঁ যাতে এই দুখীয়া মহিলাক যাতে আপোনালোকে অকণমান সহায় কৰে। ল'ৰা ৩টা আছিল, এটা ঢুকাই গ'ল আৰু 2টা ল'ৰা আছে, কিন্তু সেইকেইটা ইমান নাচায় আৰু চালে ছোৱালীবোৰত থাকিলে তেনেকৈ। আজি ২০ বছৰৰ পৰা ছোৱালীবোৰত হৈ আছে এই মাইকীজনী। নাচায় বিলকুল একদম নাচায়। তকৰিবান ৬ মাহৰ পৰা এই বিচনাত পৰি আছে মাইকীজনী। ল'ৰাবিলাক চেন্নাই, বেংগলোৰ ক'ৰবাত কাম কৰি আছে। ছোৱালীৰ ঘৰত আছে। জাগা নিদিয়ে। ছোৱালীৰ ঘৰতে আছে। চেন্নাই আছে, তাতে কাম কৰি আছে, ইট ভাটাৰ কাম কৰি আছে। ৬ মাহৰ পৰা। মই বিভিন্ন দল সংগঠনক মই আহ্বান জনাই আছোঁ। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আহ্বান জনাইছোঁ, আমাৰ বদৰুদ্দিন ছাৰকো আহ্বান জনাইছোঁ যাতে চবে মিলি সেই মাইকীজনীক সহায় কৰে। আৰু সন্তানকেইটা পাই সিহঁতেও ইট ভাটাত কাম কৰি আছোঁ, ইমান টকা ক'ৰ পৰা দিব? ১,০০০ টকা এটা পঠিয়াই দিছে বুলি মই খবৰ পাইছোঁ, কিন্তু এই টকাৰেতো ঔষধ এই মাইকীজনীৰ নহয়। গতিকে আমি সকলো দল সংগঠনক মই আহ্বান জনাই আছোঁ, বিভিন্ন অনুৰোধ জনাই আছোঁ যাতে আপোনালোকে অকণমান সহায় যাতে কৰে এই মাইকীজনী। ১ নম্বৰ ছাত্ৰী গাঁও। ব্যুৰো ৰিপৰ্ট, সংবাদ লহৰ।